নমস্কাৰ। আপোনালোকে যদি ৰুবি মাহেকীয়া ইউটিউব চেনেলটি চাই কিবা উপকৃত হৈছোঁ বুলি ভাবিছে তেনেহ'লে এই চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি আপোনালোকক এটা ইনফৰ্মেটিভ ভিডিঅ' দিম বুলি ভাবিছোঁ। 2023 চনৰ 2 অক্টোবৰৰ পৰা এখন আঁচনি দিয়া হৈছিল চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে, লঞ্চ কৰা হৈছিল MMLSAY। এতিয়া অলপ দিনৰ আগতে মই ভিডিঅ' এটা পাইছিলোঁ যে এগৰাকীয়ে সুধিছিলে যে আমাৰ এই পইচাটো ক'ত জমা হৈ আছে, কি কথা, ইয়াৰ বিষয়ে একো অফিচত খবৰ কৰি গমগতি নাপালোঁ। এতিয়া সেই বিষয়টো লৈ এখন জাননী প্ৰকাশ হৈছে মেডিকেল এডুকেশ্যনেল ৰিচাৰ্চ ডিপাৰ্টমেণ্ট, দিছপুৰ, গুৱাহাটীৰ পৰা আজি, যে এই পইচাটো এতিয়া আমি যিটো পইচা জমা কৰিছিলোঁ সেই পইচাটো সকলো চৰকাৰী কৰ্মচাৰীয়ে তেওঁলোকৰ ডিপেণ্ডেণ্টসকলে বা স্পাউছে বা যিখিনি পেঞ্চনাৰ আছে তেওঁলোকে এই পইচাটো তেওঁলোকৰ বাবে ৰিইম্বাৰ্চমেণ্ট হ'ব। আৰু এইখিনি অসমৰ মুঠ 24খন হস্পিটেলত এইখিনি ৰিইম্বাৰ্চমেণ্টৰ সুবিধা দিয়া হ'ব। GMCH, AMCH, তাৰপিছত ধুবুৰী মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, ডিফু মেডিকেল কলেজ, নগাঁও মেডিকেল কলেজ, লখিমপুৰ মেডিকেল কলেজ, তেজপুৰ মেডিকেল কলেজ, তাৰপিছত তিনিচুকীয়া, নলবাৰী, ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ, কোকৰাঝাৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, তাৰপিছত ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন বৰপেটা, তাৰপিছত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন দৰং, ডিব্ৰুগড়, যোৰহাট, কোকৰাঝাৰ, লখিমপুৰ, তেজপুৰ, অংক কেয়াৰ চেণ্টাৰ ডিফু, তাৰপিছত আৰু বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট, এই গোটেইকেইখনতে এতিয়া সকলো চৰকাৰী কৰ্মচাৰীয়ে যিসকলে MMLSAY অধীনত পইচা জমা কৰিছিলে, মাহেকে তেওঁলোকে দৰমহাৰ পৰা পইচা কটা হৈছিলে, তেওঁলোকে এতিয়া এই পইচাটো ৰিইম্বাৰ্চমেণ্ট পাব। গতিকে এইটো আমাৰ সকলো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা বৰ ভাল খবৰ। গতিকে এইটোকে আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।